মূৰত ইয়াত কেইটামান চুলি, বাকী চাইডটো নাই। কথা কওক না, বাকী চাইডটো ইয়াত কেইটামান চুলি, ইজৰাইলৰ বান্দৰ মাৰ্কা চুলি। বয়সটো ক'ৰবাত 15 কিবাটো 16। বাইক এখনত উঠিছে, বাইকৰ দাম 2 লাখ বা 2.5 লাখ। বাইকৰ পিছফালটো একদম আকাশ পাব গৈ পেলাই। আছেনে এনেকুৱা বস্তু? তেতিয়া মোৰ উমৰ ফাৰুকৰ কথাটো মন পৰে, তেখেত আৰু এবাৰ আহিব লাগিছিলে। কিমান ডেকা ল'ৰা, কিমান 16-15 বছৰীয়া ল'ৰা এক্সিডেণ্টত মৰিছে না? আমাৰ তাত মৰিছে, আমাৰ আমাৰ ধূপধাৰাত বহুত ল'ৰা মৰিছে, এক্সিডেণ্টত মৰিছে। এই যোৱা আপোনাৰ ৰমজান ঈদ, এইটো কণ্ট্ৰল আছিলে, প্ৰশাসনে কণ্ট্ৰল কৰিছে ঈদত। ইয়াৰ আগৰ এটা ঈদত 15টা ল'ৰা, ডেকা ল'ৰা 15জন ঈদৰ দিনে এক্সিডেণ্ট কৰি মৰিছে। অকল বাইক এক্সিডেণ্ট। এই এটা বিশৃংখল উদ্ভণ্ডালি আমাৰ সমাজখনক শেষ কৰি দিব। নম্বৰ 2, মোবাইলে আমাৰ সমাজৰ সুস্থ পৰিৱেশটোক অসুস্থ কৰি পেলাইছে। যিয়ে নহওক, এদিন এখন মুসা আলা নবীনা আলাইহিস সালাতু ওয়াস সালামায়ে আল্লাহ পাকক সুধিলে, হে মোৰ আল্লাহ, আপুনি যেতিয়া মোৰ ওপৰত ৰাজি হৈ যাব, তেতিয়া মই কি ধৰণে গম পাম, কেনেকে গম পাম আপুনি মোৰ ওপৰত ৰাজি? ৰব্বুল আলামিন, আল্লাহ, আপুনি যেতিয়া মোৰ ওপৰত খুশি হ'ব, তেতিয়া মই কেনেকে বুজিব পাৰিম আপুনি মোৰ ওপৰত খুশি বা ৰাজি? মোৰ মুৰব্বীসকল, নজোৱান বন্ধুসকল, আল্লাহ ৰব্বুল আলামিন মুসা আলা নবীনা আলাইহিস সালাতু ওয়াস সালামক ক'লে, হে মোৰ পয়গম্বৰ মুসা, এইটো একেবাৰে সহজে তুমি বুজিব পাৰিবা। মুসা আলা নবীনা আলাইহিস সালাতু ওয়াস সালামে ক'লে, ৰব্বুল আলামিন, আপুনি অলপ কৈ দিবনে? আল্লাহ রব্বুল আলামিনে ঘোষণা করিলে, নবী মুসা, যেতিয়াই তোমার মন, তোমার দিল, তোমার অন্তর মই আল্লাহ পাকৰ ওপৰত ৰাজি হৈ যাব, মই আল্লাহ পাকেও তোমাৰ ওপৰত ৰাজি হৈ যাম। জয় কওক সুবহানাল্লাহ। এতিয়া আমি আল্লাহ পাকৰ ওপৰত ৰাজি আছো নে নাই কওক? মোৰ নজোৱান বন্ধুসকল, মোৰ মুৰব্বীসকল, যেতিয়া আপুনি আল্লাহ পাকৰ ওপৰত, আল্লাহ পাকৰ হুকুমত, আল্লাহ দিয়া ধন দৌলত, আল্লাহ দিয়া চেহেৰা, আল্লাহ দিয়া শক্তি, আল্লাহ দিয়া বিবি বাল বাচ্চা, ল'ৰা ছোৱালী, আব্বা আম্মা সকলোৰে ওপৰত আপুনি যেতিয়া খুশি হৈ যাব, মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, আল্লাহ পাকেও আপোনাক নিয়ামত বঢ়াই দিব। আমাৰ প্ৰিয় নবী মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা কৰিলে, যি ব্যক্তিসকলে, মোৰ যি উম্মত সকলে আল্লাহৰ ৰাস্তাত বহি যাব, বহিব কেতিয়া? আপোনালোকে কিয় বহিছে জানেনে? যেতিয়া আপোনাৰ দিল ৰাজি হৈছে, তেতিয়াই আপুনি বহিছে নে নাই? বহুতে জলসা লৈ আহিছে কিন্তু বহা নাই, দোকান পোহৰত আছে, তেওঁলোকৰ দিল আল্লাহৰ ওপৰত ৰাজি হোৱা নাই। বুজি পাইছে না? যোনে বহিছে তেওঁৰ দিল আল্লাহৰ ওপৰত ৰাজি। আমার প্রিয় নবী মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা করিলে, যেতিয়া মোৰ কোনোবা উম্মত আল্লাহ পাকৰ ওপৰত ৰাজি হৈ পেলাই আল্লাহৰ ৰাস্তাত বহিব, আল্লাহৰ ৰাস্তাত বহি যোৱাৰ লগে লগে আল্লাহ ৰব্বুল আলামিন সেই ব্যক্তিসকলক পাঁচটা কৈ পুৰস্কাৰ দিব। কেইটা পুরস্কার?
আপোনালোকে ইতিমধ্যে পাইছে আল্লাহ ৰাসূলৰ হাদিস এইটো সুবহানাল্লাহ কওক মানুহ যেতিয়া 40 দিনৰ কাৰণে এক চিল্লা 3 মাহৰ কাৰণে গুচি যায় 4 চিল্লাৰ কাৰণে গুচি যায় এইটো আপুনি মই নোৱাৰিম ইমান জলদি নোৱাৰিম আপুনি মই ফটকে কৈ দিব পাৰিম বলে আমাৰ মছজিদত চিল্লা আহিছে জামাত আহিছে 3 দিনৰ কাৰণে আহিছে 40 দিনৰ কাৰণে আহিছে এইটো কথা আপুনি মই কোৱাত বৰ সহজ সিধা যেন লাগিছে কিন্তু আপুনি যাকচোন 10 দিনৰ কাৰণে ওলাই যাকচোন আপুনি কিমান কঠিন ব্যাপাৰ এইটো কথা বুজি পাইছেনে আপনি যাওক না এক চিল্লা 40 দিনের কারণে লড়া ছোৱালী বিবি বালবাসা খেতি বাতি চাকরি বাকরি বিজনেস বাণিজ্য ব্যবসায় রাজনীতি সব এরি প্লাই আপনি যাওক না 40 দিনের কারণে আপনার কারণে কিমান কঠিন মই ঠিক কইছে না ওটুক আপোনালোকে কয় কিমান কষ্ট কিমান মুজাহাদা কৰিব লাগিব কিমান কুরবানিৰ বিনিময়ে এজন মানুহ 3 দিনৰ কাৰণে ওলাই যাব পাৰে 3 দিন তো বেশি সময় নহয় 72 ঘন্টা কেই ঘন্টা 72 ঘন্টার নিসাব মোর আপনার জৰিয়তে তো এইটো নহয় ইমান কঠিন হৈ পৰিছে আপোনাৰ মোর কারণে এই 72 ঘন্টা আজি বহুত মানুহ টাংনি ইস্তেমা আপোনাৰ দৰঙৰ পৰা 1 বছৰৰ কাৰণে ওলাইছে কিমান দিনৰ কাৰণে 1 বছৰৰ কাৰণে ওলাইছে আল্লাহু আকবার আল্লাহৰ ৰাস্তাত কিমান কুরবানি কৰিছে পাৰিব আপুনি আপোনাৰ দোকানখন বন্ধ কৰি পেলাই 40 দিনৰ কাৰণে 3 দিনৰ কাৰণে পাৰিব নোৱাৰে সময় নাই মৰস্তকল মৰজুৱাল ভাই সকল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিলে মান সালাকা তরিকা ইলতামিসু ফীহি ইলমা সাহালাল্লাহু লাহু বিহি তরিকান ইলাল জান্নাহ আও কামা ক্বালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মানুহ আল্লাহর রাস্তাত ওলাই পড়িব আল্লাহর রাস্তাত যেতিয়া মানুহ ওলাই পড়িব নবীয়ে ঘোষণা কৰিলে মান সালাকা তরিকা যেতিয়া আপুনি আল্লাহর রাস্তাত ওলাই পড়িব ইলতামিসু ফীহি ইলমা আৰু এই বাটেৰে আপুনি আল্লাহ আৰু আল্লাহৰ ৰাসূলক বিচাৰি থাকিব সাহালাল্লাহু লাহু বিহি তরিকান ইলাল জান্নাহ আপনার কারণে জান্নাতৰ রাস্তা আল্লাহ পাকে সিধা কৰি দিব আপুনি যেতিয়া আল্লাহৰ রাস্তাত ওলাই আহিব জান্নাতৰ রাস্তা আপনার কারণে একদম সহজ হ'ব সিধা হ'ব আসান হৈ যাব সুবহানাল্লাহি ওয়া বিহামদিহি মনস্তকল মোৰ বুজুর্গসকল মান খারাজা লিতালিবিল ইলমি ফাহুয়া বিসাবিলিল্লাহি হাত্তা ইয়ারজিআ বেলেগ ওইনিতি হাদিস মই পড়িল মান খারাজা লিতালিবিল ইলমি ফাহুয়া বিসাবিলিল্লাহ হাত্তা ইয়ারজিআ যি ব্যক্তিসকলে আল্লাহৰ ৰাস্তাত ওলাই পৰিব আপুনি মাগৰিবৰ পিছত আল্লাহৰ ৰাস্তালৈ ওলাই আহিছে নে নাই কথা কওক ইস্তেমাৰ পৰা যি ব্যক্তিসকলে 1 বছৰৰ কাৰণে ওলাই পৰিলে তেওঁলোকে আল্লাহৰ ৰাস্তাৰে ওলালে আপুনি 40 দিনৰ কাৰণে যেতিয়া ওলাব আপুনিও আল্লাহৰ ৰাস্তাত ওলাই পৰিব এই জলসাখনলৈ আহিছে আপুনি আল্লাহৰ ৰাস্তাত ওলাই আহিছে জোৰে কক সুবহানাল্লাহ ইয়াৰ বিনিময়ে মহান আল্লাহ রব্বুল আলামিন আপোনাক কি পুরস্কার দিব মোর দোস্তগণ মোর বুজুর্গগণ প্রিয় রাসূল সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা করিলে হাত্তা ইয়ারজিআ যেতিয়ালৈকে আপুনি ঘৰ নাপাব ইয়াত হয়তোবা আপোনালোকৰ কাৰণে দাওয়াতৰ ইন্তিজাম কৰা হৈছে দুৱাৰ পিছত খানা হ'ব নে নাই কথা কওক যেতিয়া আপুনি খানা খাই ঘৰ পাব এই হাদিসৰ অৰ্থটো হল মান খারাজা লিতালিবিল ইলমি আপুনি দিন শিক্ষাৰ কাৰণে হামলাকৰ মছজিদৰ সন্মুখত ঘৰ এৰি পেলাই আহিছে মান খারাজা লিতালিবিল ইলমি অলপ কিবা শিকিবৰ কাৰণে আলিমসকলে ক'ব আমি শুনিম শিকিম আমল কৰিম হয় নে নহয় আপোনাৰ পুৰস্কাৰটো কি আপোনাৰ গিফট কি গিফট আল্লাহ পাকে দিব
লিতালিবিল ইলমে, দিন শিকাৰ কাৰণে, আল্লাহর পরিচয় লওয়ার কারণে, প্রিয় রাসূলের জিন্দেগী জানার কারণে এই নিয়ত কৰি পেলাই আপুনি যেতিয়া ঘৰৰ পৰা হামলাপুৰ জামা মছজিদৰ সন্মুখৰ জলসাখনত আহিছে, প্ৰিয় ৰাসূল ঘোষণা কৰিলে, লিতালিবিল ইলমে ফাহুয়া ফি সাবিলিল্লাহ হাত্তা ইয়ারজিআ। যেতিয়ালৈকে ঘৰ নাপাব, হে নবীৰ উম্মত, নজওয়ান সকল, মুৰব্বীসকল, আপোনাৰ মোৰ কথা নহয়, বিশ্ব নবীয়ে ঘোষণা কৰিলে, আপুনি যেতিয়ালৈকে ঘৰ নাপাব তেতিয়ালৈকে আপুনি আল্লাহ পাকৰ জিম্মাত থাকিব। এতিয়া কাৰ জিম্মাত আছে? জোৰে কওক, মুখ খুলি দিয়ক, কাৰ জিম্মাত? যোনে দাৱাতৰ তবলিগ জামাতৰ চিল্লালৈ গুচি গৈছে, তেওঁৰ কাৰ জিম্মাত? নবীয়ে ঘোষণা কৰিলে, 3 মাহৰ কাৰণে যেতিয়া ওলাই পৰিব, 5 ঘণ্টা 10 ঘণ্টাৰ কাৰণে যেতিয়া জলসালৈ ওলাই পৰিবা, ঘৰ নোপোৱালৈকে আল্লাহৰ জিম্মাত থাকিবা। এই সময়ছোৱাত এক চিল্লা বাহিৰলৈ যোৱাৰ পিছত, 3 মাহ বাহিৰলৈ যোৱাৰ পিছত, এই সময়খিনিত যদি তুমি মৰি যোৱা, তোমাৰ যদি ইন্তেকাল হৈ যায়, তোমাৰ ওচৰ যদি মাৰাকুল মৌত আহি পেলাই তোমাক মৌতৰ পিয়লাৰ পৰা অকমান পান কৰাই দিয়ে, তেতিয়াহ'লে তোমাৰ মৌতটো কেনেকুৱা হ'ব? নবীয়ে ঘোষণা কৰিলে, তুমি যদি এতিয়া মৰি যোৱা আল্লাহৰ ৰাস্তাত ওলাই অহাৰ কাৰণে, তোমাক কিয়ামতৰ দিনা আল্লাহ ৰব্বুল আলামিনে শহীদৰ মৰ্যাদা দিব। তুমি শহীদ হৈ উঠিবা। কবিয়ে ঘোষণা কৰিলে, বোমা সরকার খুদা পারসাম মধ্যস্থকল মোৰ বুজুৰ্গসকল, ফাৰ্চী কবিয়ে ঘোষণা কৰিলে, যি ব্যক্তি সকলে আল্লাহৰ ৰাস্তাত গৈ পেলাই মৰিব, ইন্তিকাল কৰিব, কিয়ামতৰ দিনা মহান আল্লাহ ৰব্বুল আলামিনে তেখেতসকলক কব, তুমি কিয় মৰিছিলা? তেওঁ কব, আল্লাহ, মই আপোনাৰ দিন শিকাৰ কাৰণে, দিন প্ৰতিষ্ঠা কৰাৰ কাৰণে মই মোৰ জীৱন দি দিছো, জান দি দিছো আল্লাহ। আল্লাহ পাকে কব, ফাশফা লিমান শিতা, তুমি শাফাআত কৰি জান্নাতলৈ যোৱা, জান্নাতলৈ লৈ যোৱা, যাক ইচ্ছা তাকেই লৈ যাব পাৰিবা। জোৰে কওক সুবহানাল্লাহ। মনস্থকল মোৰ বুজুৰ্গসকল, আজি আপুনি মই 3 মাহ 1 চিল্লা দূৰৰ কথা, কেৱল মাত্ৰ 5 ওয়াক্ত নামাজৰ কাৰণে মহল্লাৰ মছজিদত হাজিৰা দিয়াটো বৰ মুস্কিল হৈ পৰিছে, হয় নে নহয়? নম্বৰ 1, যেতিয়ালৈকে আপোনাৰ মোৰ আমাল মছজিদৰ লগত নহব, যেতিয়ালৈকে আপুনি মই মছজিদক আবাদ নকৰিম, আপুনি মই আবাদ হ'ব নোৱাৰিম। আপুনি মছজিদ আবাদ কৰিব, আল্লাহ পাকে আপোনাক আবাদ কৰিব। বৰদস্তকল মোৰ বুজুৰ্গসকল, আজি এই উম্মত আটাইতকৈ পিছত এটাই কাৰণ, মছজিদৰ লগত সম্পৰ্ক নাই। ফজৰ নামাজত এক কাটৰাই কিজানি নহয়, মই ঠিক কৈছে নে অঠিক কওক? এক কাটৰাই কিজানি নহয়, কি হ'ব কওক? যি ফজৰৰ সময়ত মহান আল্লাহ ৰব্বুল আলামিনে উম্মতৰ কাৰণে ৰিজিক বৃদ্ধি কৰি দিয়ে, সুবহানাল্লাহ কওক, সুবহানাল্লাহ। এই ফজৰত আপুনি মই টোপনিত থাকো, কেতিয়াবা কেতিয়াবা টোপনি এৰা দিব ৰাতিপুৱা 9টাত, দিয়ে নে? সেইকাৰণে এই উম্মতক চবেই কুবাইছে এটাই কাৰণ, উম্মতৰ লগত মছজিদৰ কোনো সম্পৰ্ক নাই। আজি ইয়াত জলসা হৈছে, নিয়মেতো আপোনাৰ আজি ৰাতিপুৱা ফজৰত কমাচ কম মছজিদৰ বাৰাণ্ডা নহ'লে ভিতৰটো পৰিষ্কাৰ আপোনাৰ পৰিপূৰ্ণ হ'ব লাগিব, কাৰণ আজি জলসা শুনিছে। আজি আহিবনে মছজিদত? ফজৰত আহিব?
ইনশাআল্লাহ তো ইমান দুর্বল হয়েছে, যার কোনো সীমা নাই। তার মানে বলে হুজুর জি করে করক, ওয়াজ করক, মই নামাজ পড়িব নোৱাৰিম। কিন্তু কথাটো তেনেকুৱা হৈছে না নাই কওক? আপুনি অকল কেৱলমাত্ৰ অনলি আপুনি মছজিদ আবাদ কৰক, আপনার ব্যাংক ব্যালেন্স আল্লাহ পাকে আবাদ করিব, খেতি বাতি আল্লাহ বরকত দিব, কারোবার বিজনেস চাকরি বাকরি খেতি বাতি ইত্যাদি সবতে আল্লাহ বরকত 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 দিব। আজি বরকত নাই আমার। মৰস্থকল মোৰ বুজুৰ্গসকল, এদিন এখন ফজৰৰ নামাজৰ পিছত মসজিদে নববীত নবীজি সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া সালাম ফিৰাইছিলে, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ, সালাম ফিরাই প্লাই নবীজি মনে মনে মা ফাতিমার ঘৰলৈ গৈছিলে। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল গৈ মেলি প্লাই দেখা পালে ফাতিমা এতিয়ালৈকে নামাজৰ কাৰণে উঠা নাই। মদিনাত কিন্তু বহুত সোনকালে নামাজ পঢ়ি দিয়ে। মক্কা, মদিনা, তাইফ, আরব মমালিকবিলাকত ফজৰৰ নামাজ আমাত কৰি এডভান্স। বুজি পাইছেনে? কিয় এডভান্স কওকচোন? কিয় এডভান্স? আরব মমালিক মই তাইফ চহৰত দেখিছোঁ ফজৰৰ নামাজ এডভান্স। আপোনাৰ শাম, সিৰিয়া এইবিলাক দেশত ফজৰ এডভান্স, মিছৰ ফজৰ এডভান্স, চুডান, সুৰিয়া ফজৰ এডভান্স। কিয় জানে? সেই দেশৰ মানুহবিলাকে তাহাজ্জুদ গৈ পেলাই মছজিদত পঢ়ে। বুজি পাইছে না নাই? যেতিয়া তাহাজ্জুদ গৈ পেলাই পঢ়ে আৰু ফজৰৰ কাৰণে সেইকাৰণে বেছি লেট নকৰে, এনেইতো সিহঁতে আগত যায়, সোনকালে বিদায় কৰি দিয়ে। সুবহানাল্লাহ। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, নবীজিয়ে গৈ পেলাই দেখা পালে ফাতিমা এতিয়ালৈকে টোপনিৰ পৰা সাৰি পোৱা নাই। নবীজি কেনেকে জগালে? হদিস শরীফত আহিছে, পবিত্র জবান মুবারক বিশ্ব নবীর মুখেৰে ফাতিমাক মাত দিয়া নাই। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, প্ৰিয় ৰাসূলৰ পবিত্ৰ ভৰিৰে মা ফাতিমাক জোৰে জোৰে মাৰিছিল। জোৰে কক মাৰহাবা। হাতের নয়, ভরিরে মারিছিল। ফাতিমা উঠা, আল্লাহু আকবার কক। ফাতিমা উঠা উঠা। ফাতিমা হঠাৎ টোপনির পায়ে হারি পায়ে প্লায়ে দেখা পালে মোর আব্বা বিশ্ব নবীয়ে মোক পবিত্র ভরিরে জগাই দিলে। তেতিয়া নবীজিয়ে ঘোষণা কৰিছিল, হে মোর ফাতিমা, জলদি জলদি উঠা। যিবিলাক ফৰিস্তাই ৰাতিপুৱা ৰিজিক বিতৰণ কৰে, তেওঁলোক ৰিজিক ভগাই মেলি প্রায় আসমান গৈ পালে। তুমি জলদি জলদি উঠা ফাতিমা, রিজিকৰ ফৰিস্তা এতিয়া আৰু জমিনত নাই। এই হদিছত আপুনি মই বুজিব লাগিব, ফজৰৰ সময়ত উঠিলে ৰিজিক বৃদ্ধি হৈ যাব। সুবহানাল্লাহ কক, সুবহানাল্লাহ। আজিৰ পৰা উঠিম নে? ইনশাআল্লাহ উঠিম নে? অতি সোনকালে উঠিব। উঠি পেলাই ফাৰ্ষ্ট টাইম আপুনি ঘৰত তবলিগ কৰিব। ক'ত তবলিগ কৰিব? আপোনাৰ নিজৰ ফেমিলিত তবলিগ কৰিব, আপোনাৰ ঘৰখনত আপুনি তবলিগ কৰিব। কেনেকৈ কৰিব? মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, আপুনি যেতিয়া শাৰী পাব, শাৰী পালে ফাৰ্ষ্ট টাইম কাক জগাব? আপোনাৰ বিছনাত আপোনাৰ ওয়াইফ থাকিব, আপোনাৰ বিবি থাকিব। নবীয়ে ঘোষণা কৰিছে, যেতিয়া স্বামী আগত শাৰী পাব, বিবিক জগাব লাগিব। বিবি আগত শাৰী পালে স্বামীক জগাব লাগিব। কেনেকে জগাব? কি ধুনীয়া ইছলাম, কি পদ্ধতি চাওক। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, আপুনি ফাৰ্ষ্ট টাইম যেতিয়া শাৰী পাব, আপুনি শুনা পালে হামলাকুৰ মছজিদ আমাৰ মহল্লাত আজান পৰিছে, আপুনি ফাৰ্ষ্ট টাইম শাৰী পাৱাৰ লগে লগে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা কৰিলে,
তুমি তোমার বিবিক লাহে 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 সালাম দিবা। সুবহানাল্লাহ নকব। আপনি আপনার বিশ্বনাথ বিবি আপনার ওয়াইফ আপনি সালাম দেব, আসসালামু আলাইকুম আসসালামু আলাইকুম আসসালামু আলাইকুম। হারি পাবনে নাই কক বিবি হারি পাবনে। ফার্স্ট টাইম সুবাহ রাত্রিপুৱাই আপুনি আপোনাৰ বিবিৰ কাৰণে দোয়া এটা দি দিলে, আসসালামু আলাইকুম রাহমাতুল্লাহ, আল্লাহ তোমাৰ ওপৰত ৰহমত নাজিল কৰক, বৰকত নাজিল কৰক। জোৰে কওক সুবহানাল্লাহ বিহামদিহি। আজিৰ পৰা ৰাতিপুৱা ফজৰত নিজৰ বিবিক কোনে কোনে জগাব হাত তুলি পেলাই আল্লাহক দেখুৱাই দিয়ক। এই বিয়া নাপাতাকেইটা নুঠাবি দেই, তত লেঠা লাগাবি। আমি জগাম ইনশাল্লাহ আমাৰ বিবিসকলক, ইনশাল্লাহ চাব আপোনাৰ ঘৰত। মানুহ আমাৰ উলামাসকল, আমাৰ আলিমসকল, আমাৰ ইমাম চাহেবসকলক তাত তাবিজ বিচাৰি যায়। হুজুৰ তাবিজ এটা দিয়ক, ঘৰত শান্তি নাই, ল'ৰাই কথা নামানে, ছোৱালীয়ে কথা নামানে, মই আৰু মোৰ বিবি সজাই কাজিয়া লাগি থাকোঁ, দল লাগি থাকে, তাবিজ দিয়ক তাবিজ দিয়ক তাবিজ দিয়ক। আমি তাবিজ বিচাৰি যাওঁনে নাই? কথা কওক না, যাওঁনে নাই? বিচাৰা মৌলানা চাহাবে চিন্তা কৰিলে, বিচাৰা তাবিজ বিচাৰি আহিছে, যি আনক আজিৰ দিনটোৰ হাজিৰা মোৰ পেলাব লাগিব, ঠিক আছে টকা 1000 দি দিয়ক। তাবিজে কব যে নহব নহব, আপুনি নিজে নিজকে আবাদ কৰিব লাগিব। মাৰহাবা কক মাৰহাবা। আল্লাহৰ নবীয়ে ঘোষণা কৰিলে, ৰাতিপুৱা যেতিয়া তুমি সোনকালে উঠিবা, তুমি ঘৰৰ আব্বা, ঘৰৰ অভিভাৱক, ঘৰৰ মুৰব্বী, তুমি আম্মা তুমি আব্বা, যেতিয়া সোনকালে উঠিবা, তোমাৰ এই সোনকালে উঠাৰ কাৰণে আল্লাহ পাকে তোমাক 3টা পুৰস্কাৰ দিব। কেইটা পুৰস্কাৰ লাগিবনে? কাক কাক লাগিব হাত তোলক। মই কিন্তু বয়ান কৰি আছো, আমাৰ মছজিদ আবাদ হ'ব লাগে। বুজি পাইছেনে কি কৈছো? মছজিদ আবাদ কৰক, নহলে এনেকুৱা জলসা 1 কৰোৰ কৰিলে একো কামত নাহিব। ইয়াত উলামাসকল আছে, হুদক মছজিদ আবাদ কৰক। তাবিজে কব যে কাম নহব নহব, মৰস্থকল মোৰ বুজুৰ্গসকল ৰাতিপুৱা 8টাত উঠিব, ৰাতিপুৱা 9টাত উঠিব। আপুনি ইমান আলসি আপোনাৰ গাতত, আপুনি 9টাত উঠি পেলাই ভালকে খবৰ ল'ব। বহুত দুখীয়া দৰিদ্ৰ ৰাতিপুৱা সোনকালে উঠি 9টালৈকে দিনৰ হাজিৰাটো কমপ্লিট কৰিছে। জোৰে কওক সুবহানাল্লাহ। টোপনিৰ পাই দেৰিকে উঠা মানুহ দুনিয়াত একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। মনত ৰাখিব, আপোনাৰ ইৰাদা, আপোনাৰ ইচ্ছা কমজোৰ, দুৰ্বল, দুৰ্বল হ'ব, দুৰ্বল হ'ব, দুৰ্বল হ'ব, আপুনি একো ভাল কাম কৰিব নোৱাৰে। মনত ৰাখিব মুছলমান, আপোনাৰ জৰিয়তে একো ভাল কাম নহয় আপুনি যদি দেৰিকে টোপনিৰ পৰাই উঠে। আপুনি কি সিদ্ধান্ত ল'ব, আপুনি সমাজৰ কি ভাল কাম কৰিব, আপোনাৰ ইৰাদা কমজোৰ হ'ব, কমজোৰ হ'ব, কমজোৰ হ'ব। এটা আল্লাহৰ ৰাসূলৰ হাদিছ নে মই মোৰ কথা ক'লো? কওকচোন। নবীজিয়ে কৈছে আপুনি ভাল সিদ্ধান্ত ল'ব নোৱাৰিব। অতি সোনকালে টোপনিৰ পৰাই যেতিয়া আপুনি সাৰি পাব, মৰ্দস্থকল মোৰ বুজুৰ্গসকল, আজি অল ৱৰ্ল্ডৰ ভিতৰত টেকনলজিত পজিশ্যন নম্বৰ 1 চাইনা। চাইনাৰ নন মুছলিম সূৰ্য উদয়ৰ আগত উঠি পেলাই কমাস কমে 1-2টা ল'ৰাই এটা মোবাইলৰ 10 ভাগৰ 2 ভাগ কমপ্লিট কৰি পেলাই সেইটো মোবাইল আৱিষ্কাৰ কৰে, বনায়। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে মোবাইল চাই চাই জাহান্নামত যায়। মোবাইলে এটা বস্তু কিন্তু ফায়দা হৈছে, নোহোৱা নহয়। মানে এতিয়া আৰু বিয়াৰ কাৰণে চিটি বিটি কাটি বিয়া পাতিব লগা হোৱা নাই, খৰচ নাই, তাৰমানে বিয়াত আৰু খৰচ নাই।
মৰদস্থকল মোৰ বুজুৰ্গসকল, আপুনি সোনকালে শুব, অতি সোনকালে উঠিব। কি হ'ব জানেৰে? হামলা কৰবাসী ৰাইজ এছাৰৰ নামাজ ইমামৰ পিছত পঢ়িব। আপোনাৰ কাম নাই, ডিউটি নাই, আপুনি পাইলট নহয়, আপুনি ট্ৰাক নচলায়, গাড়ী নচলায়, একো কাম নাই। এছাৰৰ নামাজ পঢ়ি কাৰো লগত বেহুদা কথা নকব। নবী ঘোষণা কৰিলে, গৈ পেলাই যেতিয়া আপুনি শুই পৰিব, মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, একে টোপনিয়ে আপুনি ফজৰৰ আজান শুনিব। এইবার আহক, কি হবে তেতিয়া আপনার? বিসমিল্লাহির রহমানির রহিম ওয়া ইবাদুর রহমানিল্লাযীনা ইয়ামশুনা আলাল আরদি হাওনা ওয়া ইযা খাতাবাহুমুল জাহিলুনা ক্বালু সালামা ওয়াল্লাযীনা ইয়াবিতুনা লিরাব্বিহিম সুজদান ওয়া কিয়ামা ওয়াল্লাযীনা ইয়াবিতুনা লিরাব্বিহিম সুজদান ওয়া কিয়ামা। পারা নম্বর 19 সূরা ফুরকান। আল্লাহ রাব্বুল আলামিন এই আয়াত নাজিল করিলে কেতিয়া কেনে কোয়া দীঘলিয়া কথা। মোর দোস্তসকল, মোর বুজুর্গসকল, যেতিয়া আপুনি এছাৰ নামাজ পঢ়ি একটা পাপ নকৰিব, গুনাহ নকৰিব, পাপে পাপ, গুনাই গুনাহ, পাপে পাপ, গুনাই গুনাহ। মোবাইল চাওঁতে চাওঁতে ক'ৰবাত নেকেট উলংগ নেং উঠা ফটোবিলাক চাই থাকে মানুহে। চাইনে? কথা কওক, চাইনে? ক'ৰবাত নাটক, ক'ৰবাত চিৰিয়েল এটা চায়, সেইটো নহ'লে টোপনি নাযায়। আপুনি আপোনাৰ ঘৰৰ বাচ্চাবিলাক বেয়া কৰি পেলালে, জাহান্নামত দিব। আপুনি নিজে মোবাইল চাই পেলাই বাচ্চাক ক'লে কাম হ'ব নেকি? এই নাচাবি, বেয়া কাম। আপুনি নিজে চাই। बच्चा वो करता है जो देखता है, जो सुनता है वो नहीं करता है, जो देखता है वो करता है। আপুনি ৰাতিপুৱা 8টাত উঠি পেলাই বাচ্চা ল'ৰা ছোৱালী ক'ব, উঠা তোমালোক পঢ়া পঢ়া, ক'ত হ'ব? কেতিয়াও নহ'ব। আপুনি উঠক, আপুনি ক'ব নালাগে, আপোনাক দেখা পালে আপোনাৰ ল'ৰা ছোৱালী সোনকালে উঠিব। সুবহানাল্লাহ কওক। আপুনি নিজেও বৰবাদ, আপোনাৰ ঘৰখন আপুনি বৰবাদ কৰিছে। আফসোস, মুসলিম আবাদী য'ত 1% আপোনাৰ 0% আপোনাৰ যি মহল্লাত, যি গাঁৱত হিন্দু ভাইসকল নাই, তাতেও কেতিয়াবা ক'ৰবা গাঁৱত দেখা যায় ৰাতিপুৱা 7টা 8টালৈ মহল্লাত একটা মানুহ নাই, চব টোপনিত আছে। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা কৰিলে, যেতিয়া সোনকালে আপুনি উঠিব, উঠি পেলাই আপোনাৰ বিবিক সালামেৰে জগাব লাগিব। কিহেৰে? আজিৰ পৰা ষ্টাৰ্ট কৰিব ইনশাআল্লাহ। কওক ইনশাআল্লাহ। তেখেত ক'ব বোলে, কিহৰ আজি নতুন সালাম ইমান দিনে? এইটো আপুনি আপোনাৰ লোড ল'ব লাগিব, সহ্য কৰিব লাগিব। আপুনি ক'ব, কিহৰ আজি জলসা শুনি পেলাই নতুন কিবা এটা শিকি আহিলে নেকি? আপনি সালাম দিব। আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা করিলে, যেতিয়া সোনকালে উঠিব 3টা পুরস্কার পাব। নম্বর 1, নবীয়ে ঘোষণা করিলে, অতি সোনকালে টোপনি পৰা জুনে জুনে উঠি পেলাই নামাজ পঢ়িব। নম্বৰ 1, সেই ঘৰখনত মহান আল্লাহ ৰাব্বুল আলামিন এদিন নহয়, দুদিন নহয়, এবছৰ দুবছৰ নহয়, সেই খানদানত আল্লাহ ৰাব্বুল আলামিনে সেই আব্বা, সেই মুৰব্বী, সেই অভিভাৱকৰ ৰাতিপুৱা সোনকালে উঠি ইবাদত কৰাৰ কাৰণে 400 বছৰলৈকে যিমান খানদান তেওঁৰ পৃথিৱীলৈ আহিব, সবকে আল্লাহ রাব্বুল আলামিন শান্তি দান কৰিব। উঠিম নে অতি সোনকালে? ইনশাআল্লাহ। নম্বৰ 1, জলসাৰ পৰা বেছি নহয়, এটা আমল লৈ যাওক, 2টা আমল লৈ যাওক, 3টা আমল লৈ যাওক, গোটেইখিনি নালাগে। আজিৰ জলসাৰ পৰা আপুনি এটা আমল, আল্লাহৰ কসম, এটা মাত্ৰ এটা, বোলে সোনকালে উঠি মছজিদত আহিম। বেছি নালাগে, আপোনাৰ জলসা কবুল কবুল কবুল। জোৰে কওক মাৰহাবা। মই কৈছো নেকি আপুনি গোটেই ৰাতিটো নামাজ পঢ়িব লাগিব, এইটো কথা কৈছো নেকি? মই কিন্তু এইটো কোৱা নাই। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, যেতিয়া আপুনি এছাৰৰ নামাজ পঢ়ি প্ৰায় ধুনীয়াকে শুই দিব, 3টা সুন্নত আমল কৰিব। নম্বৰ 1, অজু কৰি শুব। 2 নম্বৰে আপুনি কিবলাৰ পিনে মুখ কৰি পেলাই সোঁহাতৰ তালত গাল বহাই দি পেলাই শুব। 3 নম্বৰে লাইটটো নুমাই এন্ধাৰে মন্ধাৰে শুব।
গুণা নকৰিব নেকেট নেকেট উলংগ উলংগ নাঙঠা নাঙঠা পিকচাৰ মোবাইলতো দেখা আপোনাৰ হাৰাম হাৰাম হাৰাম। গুণা নকৰাকৈ ধুনীয়াকে আপোনাৰ দৰুদ শৰীফ তিলাৱত কৰি ইস্তিগফাৰ শুবলৈ দোৱা আছে, আল্লাহুম্মা বিইসমিকা আমুতু ওয়া আহইয়া। সুবহানাল্লাহ কক। শুৱাৰ দোৱা জানেনে? আল্লাহুম্মা বিইসমিকা আমুতু ওয়া আহইয়া। নে বোলে মই এতিয়া শুই দিম দে, মোবাইলটো দিয়া, দোৱাটো ক্লিয়াৰ নে কি কয়? বহুত মানুহ এনেকুৱা বদ অভ্যাস, বেয়া অভ্যাস গঢ়ি উঠাইছে নবীৰ উম্মত। আমি মোবাইল নাচালে টোপনি নাযায়। এৰি দিয়ক। ৰাতি যেতিয়া আপুনি বিচনাত যাব, আপোনাৰ এই মাথাটো ব্ৰেইনৰ পৰা কমাচ কম 2 মিটাৰ দূৰত মোবাইল ৰাখিব। কেই মিটাৰ কৈছো মই? 2 মিটাৰ। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, এটা গুনাও নকৰিব, এটা পাপ আপুনি নকৰিব, এটা বেয়া কথাও আপুনি নকব, গালি গালাজ নকৰিব, বিবি বাল বাচ্চাকো আপুনি বেয়াকে নকব, ধুনীয়াকে অজু কৰি পাক চাপ হৈ 3টা সুন্নত আদায় কৰিব। নম্বৰ 1 অজু কৰিব, 2 নম্বৰে কিবলাৰ পিনে মুখ কৰি পেলাই হ'ব, 3 নম্বৰে লাইটটো নুমাই দিব। গুণা কৰা নাই, পাপ কৰা নাই, অন্যায় কৰা নাই, মিছা কথা কোৱা নাই, নাঙঠা উলংগ ফটো দেখা নাই, সিরিয়াল দেখা নাই, সুন্নতি তরিকাত আপুনি শুই দিছে। একে টোপনিত ফজৰৰ আজান কাণত পৰিছে। নবীয়ে ঘোষণা কৰিলে ওয়াল্লাযীনা ইয়াবিতুনা লিরাব্বিহিম সুজদান ওয়া কিয়ামা। এটো কোরআন শরীফৰ আয়াত, আল্লাহ পাকৰ দলিল। এই আয়াতৰ তাফসীর মুফাসসিরিনে কিরাম লিখিছে, তাফসীরে মজহরি, তাফসীরে কুরতুবী, তাফসীর বায়ানুল কুরআন, তাফসীরে ইবনে মাজাহ। মোর দোস্তসকল, মোর বুজুর্গসকল, বিভিন্ন মুফাসসিরিনে কিরাম সকল লিখিছে, যেতিয়া আপুনি ফজৰৰ সময়ত একে টোপনিত হাৰি পাব, আপুনি টোপনিতে আছিলে, ওরে রাতি তাহাজ্জুদ পঢ়াৰ সওয়াব আপোনাৰ আমল নামাত লিখি দিয়া হ'ব। আজিৰ পৰা আপুনি ফজৰ ষ্টাৰ্ট কৰক। আপুনি বেছি দৌৰি থাকিব নালাগে। আপোনাৰ ঘৰত, আপোনাৰ ফেমিলিত, আপোনাৰ খানদানত, আপোনাৰ গাঁৱত আমল আহি থাকিব, ভাল পৰিৱেশ আহিব। বুজি পাইছেনে? মোৰ নজুৱান ভাইসকল, নজুৱানসকলক কৈছো, বয়সস্থ মুৰব্বী মানুহ তেতিয়া বুঢ়া হৈছে, কষ্ট হ'ব। নজুৱানসকল ফজৰত আজিৰ পৰা আহিব লাগিব। হাত তোলক মোৰ নজুৱান ভাইসকল। নাৰে তাকবীৰ। মোৰ নজুৱানসকল আহক আহক, ফজৰলৈ আহক। আপুনি দেখা পাব এই গাঁওখন মদিনাৰ গলি হৈ যাব। গোটেইখিনি জৱানসকলে ফজৰ আহক। আপোনাৰ আল্লাহ ৰব আপোনাৰ কাৰণে ৰহমতৰ বৰকতৰ দৰৱাজা খুলি দিব। সুবহানাল্লাহ বিহামদিহি। মোৰ দোস্তসকল, বুজুৰ্গসকল, ওয়াজ আৰু বয়ান আপুনি একিনৰ সৈতে শুনিব লাগিব। বোলে কথাবিলাক শুনিছোঁ, বিশ্বাস কৰিছোঁ, মানিছোঁ, আমল কৰিম। যেতিয়া আপোনাৰ কনফিডেন্স, একিনটো আপোনাৰ ক্লিয়াৰ হ'ব, আপোনাৰ কাৰণে আমল কৰা সহজ হ'ব। সুবহানাল্লাহ বিহামদিহি। আৰু একিনৰ সৈতে আপুনি একিন কৰক, বোলে অহাকালি ৰাতিৰ পৰা মই আৰু জীৱনত গুনাহ নকৰোঁ, মোবাইল নাচাওঁ, নাঙঠা উলংগ ফটো নাচাওঁ, গান বাদ্য বাজনা, মিছা কথা, চুৰি ডকাইতি এইবিলাক একো নকৰোঁ। মই ধুনীয়াকৈ অজু কৰি পেলাই শুই যাম। যি বয়ানত শুনিলো আল্লাহ ৰসুলৰ কথা, মই তাহাজ্জুদৰ সওয়াব শুই পাই যাম। আপুনি পাই যাব। একিন কৰক। সুবহানাল্লাহ। এদিন এখন মা ফাতিমাই হযরতে আলীক কলে, মোৰ স্বামী আলী, আপুনি বৰ দুখীয়া গৰীব সাহাবা। যিদিনাৰ পৰা আপোনাৰ লগত মই বিয়া পাতিছো, আজিলৈকে মই কোনো বস্তু দাবী কৰা নাই, কিন্তু মোৰ এটি ডালিম খাবলৈ বৰ মন। স্বামী, মই এটা ডালিম খাবলৈ বৰ মন। আলীয়ে ক'লে, মোৰ বিবিটো সাধাৰণ ছোৱালী নহয়, বিশ্ব নবীৰ কলিজাৰ টুকুৰা হয়। সুবহানাল্লাহ কওক। মই কিবাকে হ'লেও কিনিব লাগিব, ডালিম ঘৰত আনিব লাগিব, খুৱাবও লাগিব। বজাৰলৈ গুচি গৈ পেলাই
ঘূৰি 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 দেখা পালে এটা ডালিম কম দাম কম পইচাত তেওঁ পালে, সেইটোকে কিনি পেলাই হজৰতে আলীম ঘৰৰ পৰা ঘৰ মোৱা ষ্টাৰ্ট কৰিলে। বুজি পাইছে নে নাই? মোৰ কথাবিলাক বুজি পাইছে নে আপোনালোকে? কিবা প্ৰব্লেম পাইছে? ভাষাত কিবা গণ্ডগোল হৈছে? অলপ দৰুদ পঢ়ক। আল্লাহুম্মা مولانا محمد وعلى آل سيدنا। আপোনালোকে আজি ইফতাৰ কৰা নাই? ৰোজা ৰাখিছে? ৰোজা ৰাখিছে নে? ইমান দুৰ্বল আৰু কমজোৰ হলে কি হ'ব কওক? মই দৰুদ ইয়াৰ পৰা শুনা নাই। আমাৰ সভাপতি শুনিছে নে মই নাজানো। ইয়াৰ পৰা দৰুদ শুনা যাওঁ নাই। ইমান মানুহ দৰুদ পঢ়িলে। আল্লাহুম্মা ওয়া আলা আলি সাইয়্যিদিনা। আমাৰ ডেকাবিলাক কি হৈছে জানে? বেমাৰ ক'ত? এই আপোনাৰ এই শিখৰ, কেবি, বিমল এইকেইটাই হাড় একদম দুৰ্বল কৰি পৰিছে। বহুত ডেকা ল'ৰা ইতিমধ্যে নতুন বিয়া পাতি মোক কৈছে তাবিজ দিয়ক। সৰ্বনাশ হুজুৰ, জলদি তাবিজ দিয়ক। কি হ'ল? বোলে নাই, কাম নাই, যাবগৈ। মানে শিখৰ খাওঁতে খাওঁতে চব শেষ, চব বৰবাদ কৰি পেলাইছে। মই যে কৈছো ৰাতিপুৱা 9টা 10টাত টোপনিৰ পৰা উঠে, কিয় জানে? শেষ, বৰবাদ, ডেমেজ। তাৰ মেচিনৰ কাম নাই, নিজে বৰবাদ কৰিছে। এইবিলাক মই সমাজৰ বাস্তৱ কথা কৈছো নে কিবা ভুল কথা কৈছো কওক? মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, হজৰতে আলী ডালিম কিনি পেলাই যেতিয়া বজাৰৰ পৰা ওলালে, দেখা পালে এজন মগনীয়া ভিকাৰীয়ে হাত মেলি পেলাই আলীৰ পৰা ভিক্ষা মাগিছে। আলীয়ে ভাবিলে মই জীৱনত মোৰ বিবিক একো খুৱাব পৰা নাই, কোনো দাবী পূৰণ কৰা নাই। এটা ডালিম আজি কিনিছো, তথাপিও মগনীয়ে হাত মেলি দিলে। মই এতিয়া কি কৰোঁ? বুজি পাইছেনে? কি কৰোঁ? মই ফাতিমাৰ কাৰণে লৈ যাম নে এইটো মগনীয়া বা ভিকাৰীক দি দিম? ইফাল সিফাল, লা ইলাহা উলাই ওয়ালা ইলাহা উলাই, কি কৰোঁ কি নকৰোঁ, দিম নে নিদিম, দিম নে নেদিম। হঠাৎ আলীৰ ব্ৰেইনত এটা কোৰআনৰ আয়াত পৰিলে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়া আম্মাস সাইলা ফালা তানহার। আল্লাহ রাব্বুল আলামিন নবীজি সাল্লাল্লাহু আলাইহি সাল্লামত আয়াত নাজিল কৰি পেলাই জনাই দিলে, নবী আপুনি আপোনাৰ উম্মতক ঘোষণাটো দিব পাৰে, কেতিয়াবা কৰবাত কোনোবা ভিকাৰী মগনীয়া ফকিৰী মিসকিনে হাতত কিবা দিম বুলি খুজিলে, হাত মেলিলে আপুনি কেতিয়াও খালি হাত ঘূৰাই নিদিব। কিয় জানেনে? কেতিয়াবা ফেৰিস্তাসকলে ফকিৰৰ ৰূপ ধৰি আপোনাক পৰীক্ষা কৰাৰ কাৰণে আহিব পাৰে। বুজি পাইছে নে নাই? আপুনি কিবা এটা হলেও দি দিব, বঞ্চিত নকৰিব, কিঞ্চিত দি দিয়ক। সুবহানাল্লাহ কওক। আলীয়ে লগে লগে ডালিমটো মগনীয়েক দি দিলে। মনটো ভাল নহয়, বেজাৰ। ঘৰ পালে, দৰৱাজা মা ফাতিমাই খুলি দিলে, দেখা পালে মনটো বৰ মলিন। হে মোৰ স্বামী আলী, আপোনাক বৰ চিন্তিত দেখিছো। আলীয়ে ক'লে, নহয় নহয়, এটা ডালিম কিনিলো, মগনীয়াই হাত মেলি দিলে, তোমাৰ কাৰণে আনিব যে নোৱাৰিৰ, মগনীয়াক দি দিল। মা ফাতিমাই ক'লে, আপুনি যেতিয়া মগনীয়াৰ হাতত ডালিমটো দিছিলে, মোৰ আব্বা জান নবীয়ে ঘোষণা কৰিছে, as-sadaqatu taqa'u fi kaffir rahmani awwalan wa taqa'u fi kaffil faqir saniyan। আপোনাক কোনোবাই কিবা যদি বিচাৰি আহে, মগনীয়া ফকিৰ, কোনোবা মাদ্ৰাছাৰ কালেকশ্যন যদি আপোনাক বিচাৰি আহে, আপুনি যেতিয়া সেইটো দি দিব, নবীয়ে ঘোষণা কৰিলে, as-sadaqatu taqa'u fi kaffir rahmani awwalan, আপুনি দিব আৰু যোনে ল'ব দুটা হাত। কেইটা হাত কথা কওক? নবীয়ে ঘোষণা কৰিলে,
ইয়াৰ মিডিল পইণ্টত ইয়াৰ মাজত মোৰ আল্লাহৰ হাত থাকে। আপুনি দানৰ পইচা দিয়াৰ লগে লগে সৰ্বপ্ৰথম আল্লাহৰ কুদৰতি হাতত পৰি যায়। as-sadaqatu taqa'u fi kaffir rahmani awwalan, taqa'u fi kaffir rahmani awwalan, ফার্স্ট টাইম আল্লাহর হাতত পৰি যাব। ওয়া তাকাউ ফি কাফিল ফকির সানিয়ান, নেক্সট টাইম মগনিয়ার হাতত পরিব। মারহাবা কক মারহাবা। মা ফাতিমায়ে কলে মোর স্বামী আলী, আপুনি যেতিয়া মগনিয়া ফকির মিসকিনৰ হাতত দান কৰিছিলে, আপোনাৰ এই ডালিম আল্লাহ পাক পৰৱৰদিগাৰে আলম কুদৰতি হাতত পৰিছে। জয় কক সুবহানাল্লাহ। আপোনাৰ দান যিটো মোৰ কাৰণে আনিছিলে সেইটো আল্লাহৰ হাতত পৰিলে আমাতকৈ সুখীয়াৰ সৌভাগ্যশালী পৃথিৱীত কোনো নাই। কিন্তু আলীৰ মনটো ক্লিয়াৰ হোৱা নাই। মা ফাতিমাই তেখেতক ধুনীয়াকৈ বুজাই দিলে, বুজি পাইছেনে? আপুনি নিজৰ বিবিৰ কাৰণে কিবা কিনি আনোতে যদি ৰাস্তাত কাৰোবাক মগনীয়েক দিয়ে, এনেকুৱা প্ৰেৰণা ছবিৰ বিবি দিবনে? নে কাজিয়া লাগিব? ঘৰ এৰিব, ঘৰ এৰিব, ঘৰ এৰিব। আটাইতকৈ আপুনি আপোনাৰ চাব, মহিলাসকলৰ আটাইতকৈ ডাঙৰ দক তেওঁলোক শুকুৰ গুজাৰ নহয়, আলহামদুলিল্লাহ ক'ব নাজানে। বহুত খালোঁ, বহুত পিন্ধিলোঁ, বৰ ভালকৈ সংসাৰ কৰিলোঁ স্বামীৰ লগত, এইটো নাজানে মহিলাসকলে। কিবা কাৰণে যদি এদিন অলপ খোৱা বোৱাটো কমজোৰ হৈ যায়, ক'ব তোমাৰ লগত বিয়া হোৱাৰ পিছৰে পৰা মই ভালকৈ এদিন গোছ খাব নোৱাৰিলোঁ। এইটো এই হামলা কৰবা এই অঞ্চলৰ মাই ভনীসকলৰ কথা মই কোৱা নাই, ভূটানৰ কথা কৈছোঁ। ইয়াৰে মাই ভনী ঠিকে আছে। এদিন কিবা কাৰণে মানে চেম্পু অলপ নাই গা ধোৱাৰ কাৰণে, কিবা কাৰণে চাবোন এটা নাই, ক'ব জীৱনত চাবোন নাপালোঁ তোৰ সংসাৰত আজি পামনে? মহিলাসকল নাশুকুৰ, 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 নাশুকুৰ। বুজি পাইছে মই সঁচা কৈছোঁ নে মিছা? কাৰণ মহিলাসকল দুৰ্বল, কমজোৰ, কমজোৰ, কমজোৰ। এই হাড়দিটো নাই, এইটো নাই। আপুনি কিবা বেয়া কথা এটা এজন মহিলাক কৈ পেলাই ক'ব, এইটো কাকো নক'বা। আপুনি সোঁফালে ফিৰি যোৱাৰ আগে আগে গাঁওখনে জানিব। আৰু এটা কথা মোৰ নজোৱান ভাইসকল, নিজৰ বিবিৰ পৰা পইচা ধাৰে নল'ব দেই, সাৱধান। 5 বছৰ পিছতো ক'ব মোৰ সেই 200 টকাটো ক'ত, পাহৰি নাযায় ইহঁতে। ইমান দিছে, ইমান খুৱাইছে, পিন্ধিছে, গুৱাহাটী আপুনি তেখেতক লৈ ঘূৰিছে ফুৰিছে, আপোনাৰ হাউলি টাউন গৈছে, নলবাৰী টাউন, ৰঙিয়া ফুৰিছে, কিমান যে পইচা দিছে, কিন্তু 5 বছৰ পিছত হ'লেও মোৰ 200 টকাটো ক'ত, এইটো লাগে। আমাৰ হামলাকুৰবাসী মা বনি ভাল, তেখেতৰ কথা মই কোৱা নাই। এৰে মাই বনি নেককাৰ, দিনদাৰ, পৰহেজগাৰ, আবিদা, চলিহা, মই বাহিৰৰ কথা কৈছোঁ। এই ভূটান আৰু মেঘালয়ৰ কথা কৈছোঁ মই। অলপ দূৰত পঢ়ক, আল্লাহুম্মা সাল্লি আলা مولانا محمد وعلى آل سيدنا مولانا محمد। মোৰ নজীৱান বন্ধু সকল, হযরত আলী মনটো বৰ মলিন, ঘৰত বহি বহি বিবি জান্নাতি বিবি মা ফাতিমাৰ লগত কথা পাতিছে। কোনোবাই হঠাৎ আহি দৰৱাজাত ঢেক্কা এটা মাৰিলে। আলীয়ে ঘৰৰ দৰৱাজা খুলি দিলে। দৰৱাজা খুলি মেলি পেলাই দেখা পালে সেই সময়ৰ মদিনাৰ আটাইতকৈ বয়সস্থ মুৰব্বী সাহাবা, যাৰ বয়স 250 বছৰ। জয় কক সুবহানাল্লাহ। 250 বছৰ বয়সৰ মুৰব্বী সাহাবা, নাম সালমান ফার্সি রাদিয়াল্লাহু তাআলা আনহু। হযরতে আলীর হাতত মোনা এটা দি দিলে। হযরতে আলীয়ে সুধিলে মোনাটোত কি? সালমান ফার্সিয়ে কলে, হে মোৰ সৰু ভাই আলী, তুমি খুলি চোৱা কি আছে। মোনাটো খুলি পেলাই আলীয়ে দেখা পালে ডাঙৰ ডাঙৰ খুজবু মৃগ নাবিৰ লিখা সেন্ট, খুশবুদার ডাঙৰ ডাঙৰ ডালিম। জোৰে কক সুবহানাল্লাহ।
আলিয়ে মোনাটো খুলি পেলাই এটা এটাকে হিচাপ কৰি ওলাই পেলাই মাটিত থৈছে। 1 2 3 6 7 8 9টা। কেইটা? মোৰ দস্তকল, মোৰ বুজুৰ্গসকল, মোৰ মুৰব্বী বাবাসকল, হযরত আলীয়ে আকৌ কি কৰিলে? এটা এটা কৈ ডালিম মোনাটোত উঠাই ভৰ্তি কৰি মুঠাটো বান্ধি পেলাই সালমান ফাৰ্চীক ক'লে, আপোনাৰ ডালিম আপুনি ঘূৰাই লৈ যাওক, মই গ্ৰহণ নকৰোঁ। সালমান ফাৰ্চী ক'লে, আলী তুমি কিন্তু এইটো বেয়া কৰিলা। বলে কিয় বেয়া? এই ডালিম দুনিয়ার কোন গছ গছনির নহয়, এই ডালিম মহান আল্লাহ রাব্বুল আলামিন জান্নাতৰ পৰা জিব্রাইলৰ হাতত দি পেলাই নবীৰ হাতত পঠিয়াই দিছে। নবীজিয়ে মোৰ হাতত দিলে, মই তোমাৰ হাতত দিলো। এই ডালিম দুনিয়াৰ নহয়, তুমি কিয় ঘূৰাই দিলা? গ্ৰহণ কৰা, গ্ৰহণ কৰা। আলীয়ে ক'লে, নহ'ব নহ'ব, আল্লাহ দিলেও নহ'ব, নবীয়ে দিলেও নহ'ব, জান্নাতৰ পৰা আহিলেও নহ'ব। কিয় কিয়? বলে মই জানো, আল্লাহ পাকে আয়াত নাজিল কৰিছে, মাসালুল্লাযীনা ইউনফিকুনা আমওয়ালাহুম ফি সাবিলিল্লাহি কামাথালি হাব্বাতিন আম্মাতাত সাবআ সানাবিলা ফি কুল্লি সুম্বুলাতিন মিয়াতু হাব্বা আল্লাহু ইউযাইফু লিমান ইয়াশা আল্লাহু ওয়াসিউন আলীম। মোৰ দস্তকল, মোৰ বুজুৰ্গসকল, আয়াত 3 নম্বৰ পাৰাৰ 3 নম্বৰ রুকুত 1 নম্বৰ আয়াতৰ পৰা মই তিলাওয়াত কৰিছো। ইয়াত আল্লাহ পাকে যি কৈছে তাৰ অৰ্থটো হল আপুনি এটা দান কৰিলে 10টা পাব। আলীয়ে ক'লে, নহ'ব নহ'ব, জান্নাতৰ পৰা আহিলেও নহ'ব, মোৰ নবীয়ে পঠালেও নহ'ব, কাৰণ মই এটা দান কৰিছো বজাৰৰ পৰা ওলাই আহোঁতে নিয়মে মই 10টা পাব লাগিব। আল্লাহু আকবার কওক, আল্লাহু আকবার। কেইটা পাব লাগিব মই? নহ'ব নহ'ব, 9টা নহ'ব। তেতিয়া মিচিকিয়াই সালমান ফাৰ্চী হাঁহি এটা মাৰি পেলাই পকেটত হাত দি আৰু এটা ওলাই আলীৰ হাতত দি দিলে। সুবহানাল্লাহ। হে আলী, তোমাৰ এটাৰ পৰিৱৰ্তে জান্নাতৰ পৰা 10টাই আহিছে। তোমাৰ মনটো চোৱাৰ কাৰণে মই এটা লুকাই ৰাখিছিলো। নহয় নহয় আলী, তোমাৰ কাৰণে আল্লাহ 10টাই দি দিছে। এইবাৰ কক, আলীয়ে যে ৰাস্তাত মগনীয়েক দি দিলে, ভিকাৰীৰ হাতত দিছে, আলীৰ বিশ্বাস এটা আছিল নে? মোলে এটা দিলে কিমান পাম? 10টা। এই কনফিডেন্স, এই বিশ্বাস, এই ইয়াকিনৰ সৈতে আমল কৰিলে আল্লাহ পাকে আপোনাক জাজা দিব। আপুনি আজি ৰাতিপুৱা ফজৰৰ পৰা ষ্টাৰ্ট কৰক, আপোনাৰ লাইফ চেঞ্জ হ'ব, পৰিবাৰ, ফেমিলি, গাঁও সব চেঞ্জ হৈ যাব। আপুনি জিন্দগী আসান কৰক, আপোনাৰ মোৰ জিন্দগী আপুনি মই নিজে আসান কৰিব লাগিব। আপুনি আদানী আম্বানী, মুকেশ আম্বানীৰ ফালে চালে কাম হ'ব নেকি আপোনাৰ? বোলে মুকেশ আম্বানী ৰাতিপুৱা 1 কাপ চাহ খায়, চাহৰ দাম 1 লাখ টকা। সালমান খায়, শাহরুখ খানের 1 কাপ চা ৰাতিপুৱাৰ নাস্তাত 50,000কে খৰচ কৰে। আপুনি হিপিনে চালে আপুনি বিনা পইচাই ভিকাৰী হ'বনে নাই? আপুনি জিন্দগী আসান কৰক। জিন্দগী আসান কৰিবলৈ হলে মোৰ দস্তকল, মোৰ বুজুৰ্গসকল, আপুনি যেনেকুৱা আপোনাৰ তলৰ শ্ৰেণীৰ মানুহৰ পিনে চাব লাগিব, আপুনি দুখীয়া গৰীবৰ পিনে চাব লাগিব। আপুনি জিন্দগী কাবাই আপোনাৰ ফৰচুনাৰ গাড়ী লৈ সদায় হামলা কৰিবলৈ আহে যায়, অহা যোৱা কৰি থাকে, ইনোভা গাড়ী লৈ ঘূৰে, আপুনি সিপিনে চাই পেলাই যদি কয়, ইছ মই কেতিয়া ল'ব পাৰিম, মোৰ কিয় নাই, তেওঁৰ কিয় আছে, আপুনি পৰিচানি আপুনি অস্থিৰ হ'বনে নাই? কথা কওক। আপুনি সিফালে চাব নাচাব, আপুনি সাহাবা সকলৰ জিন্দগীৰ ফালে চাওক। সাহাবাসকলে কেনেকে চলিছিলে, কি আমল কৰিলে, কি বিশ্বাস, সিফালে যেতিয়া চাব আপোনাৰ জিন্দগীত শান্তিৰ নিজৰা আহিব। জোৰে কওক সুবহানাল্লাহ।
আপনি জিন্দিগি আসান করক, আমল করক একিনৰ সৈতে। বোলে অহাকালি ফজৰৰ পৰা মই নামাজ মছজিদত পঢ়িম, মোৰ সৰু ডাঙৰ চবকে মাতি আনিম, এজন এজন দুজন দুজনকৈ মই তশকিল কৰি কৰি মছজিদলৈ লৈ আহিম। জোৰে জোৰে কওক মাৰহাবা। এটা আমল যেতিয়া জিন্দা হৈ যাব, মোৰ হামলাখোৰৰ নজুৱান বন্ধুসকল, আপোনালোকৰ জৰিয়তে এটা আমল যেতিয়া কাইম হৈ যাব, মই কৈছো হামলাখোৰ মদিনাৰ গলিৰ লিখা হৈ যাব। কোনো অশান্তি নাথাকিব, টকা পইচা ৰিজিকৰ কোনো অভাৱ নহব, কাৰণ ৰাতিপুৱা যিমান অতি সোনকালে উঠিব আপোনাৰ ৰিজিক আল্লাহ পাকে নিজ হাতেৰে লিখি দিব। অলপ জিকিৰ কৰক, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, মুহাম্মাদুর রাসূলুল্লাহ। 2 নম্বরে নম্বর 1 এটা কি আছিলে? অতি সোনকালে ৰাতিপুৱা উঠি পেলাই যেতিয়া আপুনি আপোনাৰ বিবিক জগাব, ঘৰখন জগাই দিব, নম্বৰ 1 আপোনাৰ ঘৰত শান্তি নাজিল হ'ব। 2 নম্বৰে আল্লাহ পাকে ৰিজিক বৃদ্ধি কৰিব। জোৰে কওক সুবহানাল্লাহ। এই ৰিজিক মানে অকল টকা নহয়, পইচা নহয়, খানা নহয়। এই ৰিজিকৰ 1 নম্বৰ তৰ্জমা হ'ল আপুনি সুস্বাস্থ্য পাব, নিৰোগী হ'ব। সুবহানাল্লাহ কওক। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, 3 নম্বৰৰ পুৰস্কাৰ আপোনাৰ যি ল'ৰা ছোৱালী আছে, বিবি বাল বাচ্চা ফৰ্মা পৰ্দাৰ হ'ব। আপোনাক মানিব। ল'ৰা ছোৱালীয়ে কথা মানিলে মনটো বৰ শান্তি লাগে নে নাই? গাঁৱৰ মানুহে মানা নাই নামানক, বন্ধু কোনোবা মানা নাই নামানক, পলিটিচিয়ান কোনোবাই মানা নাই নামানক, কিন্তু ল'ৰা ছোৱালীয়ে কথা নামানিলে আব্বা আম্মাৰ ঘৰখন জাহান নাম হৈ যায়। হয়নে আব্বাসকল? আপুনি অতি সোনকালে উঠক, আল্লাহ পাকে আপোনাক শান্তি দিব, ৰিজিক দিব, আপোনাৰ ল'ৰা ছোৱালী ফৰ্মবৰ্দাৰ হৈ যাব। এতিয়া এখন জিব্ৰাইলে আল্লাহ পাকক কৈছিল, আল্লাহ গোটেই পৃথিৱীত ঘূৰি ফুৰিলো, আপোনাৰ বন্দাসকলে যেতিয়া নামাজ পঢ়ে মোৰ বৰ ভাল লাগে, আপুনি অনুমতি দিলে মই 2 ৰাকাত নামাজ পঢ়িলোহেঁতেন। আল্লাহ পাকে ক'লে, হে ফৰিস্তা জিব্ৰাইল, তোমালোকৰ তো নামাজ নাই, বন্দিগি নাই। ফৰিস্তাই ক'লে, আল্লাহ তথাপিও ভাল লাগে আপোনাৰ বন্দাসকলে যেতিয়া পঢ়ি থাকে। সুবহানাল্লাহ ক'ব। মোৰ যুৱক ভাইসকল, আল্লাহ রাব্বুল আলামিনে কলে, হে মোর ফেরেশতা জিবরাইল, তুমি 2 রাকাত নফল পঢ়ি প্লাই 2 রাকাত নফল পঢ়ি লোৱা। জিবরাইলে কৈ প্লাই নামাজ পঢ়োতে সূরা, দুআ, দরুদ, তসবিহ পঢ়ি প্লাই সালাম ফিৰাওতে 40,000 বছৰ পাৰ হৈ গ'ল। কেই রাকাত নামাজত কিমান বছর পার হল? 40,000 বছর। সালাম ফিরাই প্লাই আল্লাহ পাকের দরবারত গৈ প্লাই কলে, রব্বুল আলামিন মই নামাজ আদায় করিল। আল্লাহ পাকে কলে, কেই রাকাত? জিবরাইলে কলে 2 রাকাত পঢ়িল। আল্লাহ কিন্তু জানে, তথাপিও সুধিছে, বুঝি পাইছে নে নাই? উৎসাহিত করার কারণে বলে 2 রাকাত পঢ়িল। মোর ফেরেশতা জিবরাইল 2 রাকাত নামাজ পঢ়োতে তোমার কিমান সময় লাগিলে? জিবরাইলে কলে, রব্বুল আলামিন 40,000 বছর লাগিছে। আল্লাহ পাকে ঘোষণা করিলে, মোর ফেরেশতা জিবরাইল মোর আখিরি নবীর উম্মত, গোটেই পৃথিবীত মোর আখিরি নবীর উম্মতৰ লগত হামলা করে নজওয়ান বয়সস্থ মুরব্বী পুরুষ মহিলা মোর নবীর উম্মত যেতিয়া ফজৰৰ নামাজ পঢ়াৰ কাৰণে শাৰী পাব, শাৰী পাই ধুনীয়াকৈ অজু কৰিব, অজু কৰি পেলাই হামলা কৰি জামা মছজিদত যাব। মছজিদত গৈ পেলাই যেতিয়া মাত্ৰ 10 মিনিট 7 মিনিট ব্যয় কৰি পেলাই 2 রাকাত সুন্নত পঢ়িব। কেই রাকাত? সুন্নতি তরিকা আপনি প্রথম রাকাতত কুল ইয়া আইয়ুহাল কাফিরুন পড়িব, দ্বিতীয় রাকাতত কুল হু আল্লাহু আহাদ। এই 2টা সূরাতে আপনি এটা সুন্নত হয়, ফজরের সুন্নত পড়িব, বেলেগ সূরা পড়িব পারিব। আল্লাহ রাব্বুল আলামিন জিবরাইলে কলে, হে মোর জিবরাইল, হে মোর ফেরেশতা, আখিরি নবী মোর আখিরি নবীর উম্মত
গোটেই পৃথিৱীত মোৰ আখিৰি নবীৰ উম্মতৰ লগত হামলা কৰাৰ উম্মতিসকল, নজুৱানসকল, বয়সস্থ মুৰব্বীসকল, কাৰোবাৰী বিজনেছমেনসকল, চাকৰিজীৱীসকল, ঠেলাৱালা, ৰিক্সাৱালা, হাজিৰা কাৰণেৱালা, খেতি কাৰণেৱালা, যিমান উম্মত আছে, মোৰ নবীৰ সেই উম্মতসকলৰ কোনোবাই যদি ফজৰৰ 2 ৰাকাত সুন্নত নামাজ মছজিদত গৈ পেলাই আদায় কৰি লয়, মোৰ উম্মতৰ 2 রাকাত ফজরের সুন্নত তুমি জিবরাইল 40,000 বছরের আমলত করি মোর আল্লাহর ওসরত আরো বেশি দামি হব। আজিৰ পৰা ফজরের সুন্নত এৰিবনে? ইনশাআল্লাহ কক। মোৰ দোস্তসকল, বুজুৰ্গসকল, মই কৈছোঁ বেছি দীঘলীয়া বয়ান কিন্তু ঠিক নহয়। বয়ান কম, আমল বেছি। ৰাতি অলপ হৈছে, খানা উনা বাকী আছে, ঠাণ্ডাও পৰিছে, মই দীঘলীয়া নকৰোঁ। মোৰ অতি শ্ৰদ্ধাৰ, মোৰ সুপৰিচিত, চিৰপৰিচিত মোৰ সভাপতি চাহেব, মোৰ শ্ৰদ্ধাৰ ব্যক্তি, তেখেতৰ লগত মাছৰ এটা মোৰ হৈছে। 10টাৰ পিছে পিছে মই কথা শেষ কৰি দিম। ইনশাআল্লাহ আপোনালোকে কিবা কথাত বেয়া পালে ক্ষমা কৰিব, দোৱা কৰিব আৰু মছজিদবিলাক আবাদ কৰাৰ চেষ্টা কৰক, আমল কৰক। আপোনাৰ মোৰ বাচ্চা জেনেৰেশ্যন দিনদাৰ হ'ব। ফটোৱাবাজি, তাবিজ ক'ব যে ঘৰত শান্তি নাহে, আল্লাহৰ দিন প্ৰতিষ্ঠা কৰিলে ঘৰত শান্তি আহিব। আমি আমল কৰিম ইনশাআল্লাহ। ক্ষমা কৰিব, বেয়া নাপাব। আখিৰ দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।